हेलो फ्रेंड्स आशा करो अपना সকলো ভালে আছে এই জলফাই গিটা দেখি যে ইমানে ভাল লাগিছে নহয় না বাৰু আজি ভাবিলো জলফাইৰ কিবা এটা ৰেচিপিয়ে বনাও আৰু আপোনালোকৰ লগত শেয়াৰ কৰিম বুলি ভাবিলো এতিয়া মই পানীত জলফাই গিটা দি দিছো অকমান সিজাই লম এয়া দেখিছেনে বাৰু ইমান সুন্দৰকৈ আসলতে হিজোৱাও হৈ গৈছে এতিয়া কেৰাহীত মই মিঠাতেল অকমান দি দিছো মিঠাতেল গৰম হওঁতেই মই পাঁচফোৰণ দি দিছো জলফাই গিটাও দি দিলো এতিয়া মই এনেকে হাতাখনে পিটিকি দিছো আন্দাজ মতে নিমখ দি দিছো হালধি গুড়িও দি দিছো জিৰা গুড়ি অকমানো দি দিছো এতিয়া এনেকে গুটেখিনি সানি লম মিক্স কৰি ললে মছলাখিনি আৰু জলফাই একেলগে মই মিক্স কৰি লৈছো এতিয়া মই গুড় দি দিছো আপোনালোকে চেনিও ব্যৱহাৰ কৰিব পাৰে যেহেতু গুড় এটা হেলদি অপচন সেইকাৰণে মই গুড়ে ব্যৱহাৰ কৰিছো আপোনালোকে বাৰু জলফাই আচাৰ খাই ভাল পায় নে টেঙা আচাৰ খাই ভাল পায় নে মিঠা আচাৰ খাই ভাল পায় হেতু মোক কমেন্ট সেকশনত জনাব প্ৰথমবাৰৰ কাৰণে যদি মোৰ চেনেলটো চাই আছে প্লিজ সাবস্ক্ৰাইব কৰি দিব শেয়াৰ কৰিব লাইক কৰিব কমেন্ট কৰিব ইয়াত মই 3 চামুচ এনেকে এটা মিডিয়াম চামুচৰ গুড় দি দিছো আপোনালোকে সৰহকেও দিব পাৰে চাই লব প্ৰপৰচনটো চাই লব জলফাই আৰু গুড়ৰ জলফাই যিমান হয় গুড় অকমান প্ৰপৰচনটো মিঠা হোৱাকৈ বনাব অকমান টেঙা মিঠা দিতে খাইও ভাল লাগিব এয়া জলফাই টেঙা মিঠা আচাৰো ৰেডি হৈ গল পিছে গুড় আৰু অলপ দিবলগীয়া হ'ল যেহেতু মই টেঙা মিঠা আচাৰ বনাম বুলিয়ে ভাবিছো ইমান সুন্দৰ ৰং হৈছে দেখিছেনে বাৰু আপোনালোকে পিছে এনেকে বনাই খাইছেনে বাৰু কমেন্ট সেকশনত জনাবচোন এতিয়া মই লোভৰ পানী পৰি গৈছে কওঁতেও লোভৰ পানী পৰি গৈছে জানানে ইমানে টেষ্টি আছিলে লগালগ খাইও ললো এয়া ৰেডি হৈ গল আপোনালোকে ভাতৰ লগত লুচিৰ লগত ৰুটিৰ লগত পৰঠা লগত পৰিবেশন কৰিব আৰু বিশেষকৈ বতৰৰ বস্তু আসলে বতৰতে খালে বহুত সোৱাদ লাগে নহয়নে বাৰু আজিৰ কাৰণে আহিছো শুভৰাত্ৰি কাইলৈ আকৌ লগ পাম